যে তেওঁ এজন পৰম বন্ধু সান্নিধ্য লাভ কৰিলে, দুয়োজন একাত্ম হৈ গ'ল। কাৰণ সেই বন্ধুজনে কৃষ্ণ অবিহনে কাকো তেওঁ হৃদয়ত ল'ব নোৱাৰে আৰু কৃষ্ণও খুব মৰম কৰিছিল তেওঁক বন্ধুজন, সেইজন হ'ল বিপ্ৰ দামোদৰ। এতিয়া দুয়োজনে নিজৰ শিক্ষাক জীৱনটোৰ সমাপ্তি ঘটাই নিজৰ কৰ্মত অগ্ৰসৰ হ'ল। ভগৱান শ্ৰীকৃষ্ণ চিনাকি হ'ল জগতৰ ঈশ্বৰ আৰু দ্বাৰকাৰ ৰজা। আৰু তেওঁ পৰম বান্ধৱজন কোনো পৰিচিত নহ'ল, কাৰণ তেওঁ এজন সাধাৰণ দৰিদ্ৰ ব্যক্তিলৈ ৰূপান্তৰিত হ'ল। কিন্তু তেওঁক ইমানেই দৰিদ্ৰতাই পংগু কৰি পেলালে, জীৱনটো তেওঁ প্ৰতি মুহূৰ্ততে প্ৰত্যাহ্বান হ'ল। অন্ন বস্ত্ৰ আৰু বাসস্থানে যেন তেওঁক পংগু কৰি দিলে। এদিন যদি বিপ্ৰ দামোদৰে এসাঁজ অন্ন গ্ৰহণ কৰে, হয়তো তেওঁ 4 দিন অন্ন গ্ৰহণ কৰিবলৈ নাপায়। কিন্তু তথাপিতো মানুহজন আপোনালোকে জানে হতাশাগ্ৰস্ত নহয়, ক্ৰোধান্বিত নহয়, মানুহজন আৱেগিক নহয়, মানুহজন চঞ্চল নহয়, মানুহজন সদায় ধীৰ স্থিৰ আৰু সদায় প্ৰশান্তিৰে জীৱন অতিবাহিত কৰে। নিজৰ পত্নীয়ে সন্দেহ হৈছে, সংশয় হৈছে যে এই পৃথিৱীখনত আমাতকৈ আৰু দৰিদ্ৰ লোক কোনো নাই। মোৰ স্বামীয়ে আজি 6 দিন 4 দিন অন্ন গ্ৰহণ কৰিবলৈ পোৱা নাই, কিন্তু মানুহজনৰ যেন এই দৰিদ্ৰতাৰ প্ৰতি ভোগ নাই। তেওঁ যেন একো নাজানে, ইমান দৰিদ্ৰতাই তেওঁলোকক পংগু কৰি পেলাইছে জীৱনৰ প্ৰতি, তেওঁ যেন কোনো ধৰণৰ ভোগ নাই। তেতিয়া আপোনালোকে জানে নিজৰ স্বামীক নিজৰ পত্নীয়ে সুধিছিল, সেই স্বামী, এই সংসাৰখনত আমাতকৈ আৰু দৰিদ্ৰ লোক কোনো নাই, দৰিদ্ৰতাই আমাক পংগু কৰি পেলাইছে, যে তোমাৰ যেন দৰিদ্ৰ জীৱনৰ প্ৰতি ভক্ষেপ নাই। এতিয়া বিপ্ৰ দামোদৰে নিজৰ পত্নীক কৈছিল এটা হাঁহি মাৰি যে প্ৰিয়ে, তুমি মোক আচলতে সাংসাৰিক ভোগৰ কথা কৈছা। মই সাংসাৰিক ভোগৰ কথা চিন্তা কৰা নাই, মই পৰম ভোগ লাভ কৰিলো, যিটো দেৱতাৰো দুৰ্লভ। মানুহগৰাকী আৰু সংশয় বৃদ্ধি হৈছে, দেৱতাৰো দুৰ্লভ তুমি কি সম্পদ লাভ কৰিলা, যাৰ কাৰণে তুমি আজি 6 দিন লগত থাকিব লগা হ'ল। তোমাৰ সন্মুখত খাবলৈ নাপায় তোমাৰ সতী সন্তান আজি মুখলৈ চাই আছে, আকৌ তুমি কৈছা যে মই দেৱৰ দুৰ্লভ সম্পদ লাভ কৰিলো। তেতিয়া বিপ্ৰ দামোদৰে নিজৰ পত্নীক কৈছে, সেই প্ৰিয়ে, মই জগতৰ ঈশ্বৰ বৰ্তমান দ্বাৰকা ৰজা শ্ৰীকৃষ্ণৰ সৈতে একেলগে শিক্ষা গ্ৰহণ কৰিছিলো ঋষিৰ গৃহত। গতিকে মই কৃষ্ণৰ সান্নিধ্য লাভ কৰিছো। মই শিশুকাল কৃষ্ণৰ সৈতে কটাইছো, মই কৈশোৰকাল কৃষ্ণৰ সৈতে কটাইছো, মই যুৱকালৰ একাংশ কৃষ্ণৰ সৈতে কটাইছো। গতিকে মোতকৈ আৰু ভাগ্যৱান কোনোবা আছে বুলি মই নাভাবো। সেইকাৰণে মই মোৰ জীৱনটো দেৱৰ দুৰ্লভ বুলি অনুভৱ কৰিছো। মানুহৰ আপোনালোকে জানে কিছুমান আকাংক্ষা থাকে। আমি এতিয়া পতি পত্নীয়ে কেতিয়াবা আলোচনা কৰোঁ, নহয় জানো প্ৰভু, এই বছৰ এইটো কৰিলো পাই, অহা বছৰে খেতিখোলা ভাল হ'লে, দেহা মোৰ ভালে থাকিলে আমুকটো কৰিম। আমাৰ স্বামী স্ত্ৰীৰ মাজত, সতী সন্তানৰ মাজত, পৰিয়ালৰ মাজত এইখিনি কথা আলোচনা হয়। আৰু এই সৰু চিন্তাই কৰা আলোচনা কৰি ঈশ্বৰক চিন্তা কৰি কৰ্মবিলাক কৰিলে ঘৰখন মন্দিৰো ৰূপান্তৰিত হয়। তেতিয়া বিপ্ৰ দামোদৰে নিজৰ পত্নীক ক'লে, যদি সঁচাকৈ ভগৱান শ্ৰীকৃষ্ণ তোমাৰ পৰম বন্ধু, তুমি কৃষ্ণৰ ওচৰলৈকে যোৱাচোন। নিশ্চয় ভগৱান শ্ৰীকৃষ্ণই আমাক কৃপা পৰীক্ষণ কৰিব আৰু আমাৰ দৰিদ্ৰতা নিৰ্মূল হ'ব। যিটো আমাৰ এমুঠি চাউলৰ একাল, এমুঠি অন্নৰ যিটো আমাৰ হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ পৰা আমি উদ্ধাৰ পাম। এয়া বিপ্ৰ দামোদৰ পত্নীয়ে বিপ্ৰ দামোদৰ ত্যাগ সিদ্ধ কৰি